বাকী প্ৰতিজনৰ মৰমেৰে আমি 4,01,111 টকা দান কৰি অৰিহণা মৰম আচলতে অৰিহণা নহয় বাৰিকুৰিবাসীৰ বুকুৰ মৰম আগবঢ়াইছোঁ তেওঁৰ পৰিয়ালবৰ্গলৈ আৰু তেওঁৰ সন্তানক আমি মানুহ কৰি তুলিব লাগিব জাতীয়তাবাদৰ এক অস্ত্ৰ হিচাপে অস্ত্ৰত হয় তেখেতক জাতীয়তাবাদৰ ধাৰাত আমি আগবঢ়াই দিব লাগিব সেই আশা আমি পুহিছোঁ আমি আশা ৰাজীৱ শদিয়াৰ বাৰিকুৰিবাসী ৰাইজৰ মৰমেৰে আমি কেইটকামান অৰিহণা আৰু এখনি শ্ৰদ্ধাঞ্জলি পত্ৰ আগবঢ়াব বিচাৰিছোঁ যিহেতু সময়ৰ নাটনিৰ বাবে মই বৰ বিশেষ নকওঁ সেয়েহে মই শ্ৰদ্ধাঞ্জলি পত্ৰখিনি পাঠ কৰিব বিচাৰিছোঁ প্ৰথমে জনশিল্পী ৰাজীৱ শদিয়ালৈ শ্ৰদ্ধাঞ্জলি পত্ৰ তোমাক বুকুৰ মাজত ৰাখি আজীৱন সজীৱ কৰি ৰখাৰ প্ৰতিশ্ৰুতি ৰখাসকলক চিৰবিদায় জনাই বিষাদৰ সোঁত বোৱাই তুমি আঁতৰি গলা কাহানি উভৰি নহা বাটেৰে বতাহত বিয়পি পৰা দুঃসংবাদ পাই ঠাণ্ডান হৈ পৰা হৃদয়খন অজ্জু হৈ গৈ আহে তুমি বিহীন এই সময়ক আমি দেখোন মানি ল'ব পৰা নাই কিন্তু নিয়তিৰ কোলাত হৈ পৰা এই চিৰশাশ্বত সত্যক মানি ল'বলৈ আমাক বাধ্য কৰা এতিয়া সময় তোমাক বহু প্ৰয়োজন আছিল তোমাৰ বজ্ৰ কণ্ঠৰ খাটি খোৱা জনগণৰ বৰঘৰৰ মজিয়াত ভক্তৰ কোলাহল এতে কোনে গাব নিদ্ৰামগ্ন সেই জাতিক জগাই তোলাৰ গান তোমাৰ অবৰ্তমানত সকলো যেন লুকা হৈ পৰিছে এই আকাশ এই বতাহ সেউজীয়া চৌপাশ সকলো যেন অচ্ছৰ টোপালেৰে সেমেকি আছে কেৱল যেন বতাহত ৰিণিকি ভাহি আছে কৰুণ মূৰ্ছনাৰে তোমাৰ কণ্ঠৰ সেই কালজয়ী গীত জাতিক ভাল পোৱা মাটিক ভাল পোৱা সকলো লোকৰ হৃদয়ত আছিল তোমাৰ বাবে সুকীয়া স্থান এতিয়া বাৰু তুমি ক'ত আছা তুমি বাৰু দেখিছানে জনতাৰ অচ্ছভৰা নয়ন বাৰিকুৰিৰ প্ৰতিটো অনুষ্ঠানত তোমাৰ উপস্থিতি চকুত পৰিছিল তোমাৰ উপস্থিতিত মূৰ্ত হৈ পৰিছিল প্ৰতিটো অনুষ্ঠান তেন্তে কোনহতে পাহৰিব পাৰিম তোমাক তোমাৰ অস্তিত্ব দেখোন নিস্বাৰ্থভাৱে ভাল পোৱা বাৰিকুৰিৰ প্ৰতিজন লোকৰ অন্তৰৰ কোণে কোণে তুমি গাই যোৱা প্ৰতিটো গীতৰ শব্দৰ মাজেৰে তুমি বিদ্যমান ইচ্ছা নাছিল এগতি বন্তি আৰু পুষ্পৰঞ্জলি তোমাক বিদায় জনোৱাই ইচ্ছা নাছিল তোমাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ কিন্তু আমি অসহায় বুকে খুন্দাবৰ বুকেদি পাহৰ হৈ অহা ঠুকাঠুকি মাজেৰে আমিও তোমাক বিদায় জনাইছোঁ কিন্তু পাহৰি যোৱা নাই গতানুগতিকতা নহয় তোমাক মনত ৰাখিম মানুহৰ মাজত থিয় সজীৱ কৰি ৰখাৰ প্ৰতিশ্ৰুতিৰে বিদায় গণশিল্পীৰ চিৰবিদায় বাৰিকুৰিবাসীৰ বাবে এক অত্যন্ত দুখৰ আৰু সদৌ অসমৰ বাবে আমিও এইখিনিতে তেওঁৰ লগত 6টাকৈ গীত লিখি তেওঁৰ লগত বাৰিকুৰি অঞ্চলত তেখেতক কৰাইছিলোঁ গাইছিলে তেওঁ পাণঢালি আৰু 2-3 গীত ষ্টুডিঅ'ত ৰৈ গ'ল তেওঁ আমি তেওঁক মনৰ মাজত খুব অন্তঃকৰণে পাইছিলোঁ তেওঁৰ হেঁপাহবোৰ মৰমবোৰ বাৰিকুৰিবাসী ৰাইজে আজিও পাহৰিব পৰা নাই আৰু অতত আমি তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই তেখেতক জীয়াই ৰখাৰ প্ৰতিশ্ৰুতিৰে তেখেতৰ এটা প্ৰতিমূৰ্তি পূৰ্ণাংগ প্ৰতিমূৰ্তি বাৰিকুৰি অঞ্চলত প্ৰতিষ্ঠা কৰিম আমি তেখেতৰ স্মৃতি প্ৰতি বছৰে অনুষ্ঠান হ'ব বাৰিকুৰিত আমি প্ৰতিটো সময়ত তেখেতৰ সহধৰ্মিতাত তেখেতৰ পৰিয়ালবৰ্গৰ ছায়াৰ দৰে থাকিম এই প্ৰতিশ্ৰুতি বাৰিকুৰিবাসী হৈ দিছোঁ আমি বাৰিকুৰিবাসী প্ৰতিজনৰ মৰমেৰে আমি 4,01,111 টকা দান কৰি অৰিহণা মৰম আচলতে অৰিহণা নহয় বাৰিকুৰিবাসীৰ বুকুৰ মৰম আগবঢ়াইছোঁ তেওঁৰ পৰিয়ালবৰ্গলৈ আৰু তেওঁৰ সন্তানক আমি মানুহ কৰি তুলিব লাগিব জাতীয়তাবাদৰ এক অস্ত্ৰ হিচাপে অস্ত্ৰত হয় তেখেতক জাতীয়তাবাদৰ ধাৰাত আমি আগবঢ়াই দিব লাগিব সেই আশা আমি পুহিছোঁ আমি আশা ৰাখিছোঁ সেয়েহে পৰম শ্ৰদ্ধাৰ জনগণ আপোনালোক আজি এই মঞ্চত উপস্থিত হৈ সকলোৰে আমি অংগীকাৰবদ্ধ হ'ব লাগিব যে ৰাজীৱ শদিয়াক স্বাৰ্থত উপস্থিত হৈয়ে নহয় আমি আজীৱন তেখেতক জীয়াই ৰাখিম অসমৰ জাতীয়তাবাদৰ এক উজ্জ্বল নক্ষত্ৰ স্বৰূপে এই আশা আমি ৰাখিছোঁ আৰু এই ক্ষেত্ৰত বিশেষভাৱে আমাৰ ৰাইজৰ মৰমৰ বাৰিকুৰিবাসীৰ মৰমৰ লগত সংগ দিছে বাৰিকুৰিবাসীৰ সুসন্তান প্ৰাক্তন আলফা নেতা প্ৰবাল নেওগ ডাঙৰীয়াও তেখেতৰ লগত তেখেতৰ কিছু বন্ধু সহযোগিতা আগবঢ়াইছে
আৰু এই বিশেষ নকৈ আমি শ্ৰদ্ধাঞ্জলি পত্ৰখিনি আগবঢ়ালোঁ আৰু আমাৰ সতীৰ্থসকলক আমাৰ 4,01,011 টকাৰ মৰমখিনি পৰিয়ালবৰ্গক আগবঢ়াবলৈ আহ্বান জনাইছোঁ। ধন্যবাদ।